দেওবাৰে গীত সংগীতেৰে জীপাল এক মন পৰখা অনুষ্ঠানৰ সাক্ষী হ'ল মহানগৰীৰ চান্দমাৰীস্থিত তীৰ্থনাথ শৰ্মা সভাগৃহ। বিশিষ্ট কণ্ঠশিল্পী জেপি দাসৰ পৰিচয়বিহীন যাযাবৰ নগৰী শুনিব নে লোকনাথ গোস্বামীৰ অমূলমূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন। অথবা নমিতা ভট্টাচাৰ্যৰ সেই মন পৰখা গীতটো। মাজে মাজে সম্বোধনৰ কাৰ্যসূচী, গজলৰ অনুষ্ঠানটোৱে যেন উপস্থিত সকলক লৈ গ'ল অন্য এক মায়াময় সময়ৰ মাজলৈ। সংগীতৰ কি এক আকৰ্ষণীয় নিজস্বতা। অজন্তা গোস্বামীৰ কথক নৃত্যৰ অনুষ্ঠানটো যেন অলংকাৰহে আছিল। নৃত্যৰ চন্দৰ লৈলাসে সকলোকে দি গ'ল মন মগজু শীতল কৰি তোলা অনুভূতি। সকলোৰে প্ৰশংসাৰ কাৰণ হৈ পৰিল বাগদেৱী সংগীত বিদ্যালয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে দুটাকৈ সমবেত সংগীত আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰি মন মুহিলে সকলোৰে। সেইদৰে নতুন নাৰী নামৰ সংগঠনটোৰ সমবেত সংগীতটো আছিল অনুষ্ঠানটোক সফল কৰি তোলাৰ অন্যতম উপাদান। এখন সংগীত বিদ্যালয়ৰ এবছৰীয়া যাত্ৰাখনত এই আয়োজন নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। বাগদেৱী সংগীত বিদ্যালয় পৰিয়াললৈ থাকিল আমাৰ অলেখ শুভকামনা। ভাল লগা অনুষ্ঠান আমাৰ আচলতে এবছৰীয়া বৰ্ষপতি অনুষ্ঠান। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে। আমাৰ মাজত বিশিষ্ট কণ্ঠশিল্পী সন্মানীয় নমিতা বাইদেউ, জেপি দাস ছাৰ, পুতুল গোস্বামী, ৰেণু বাইদেউ, সূৰ্য গোস্বামী ছাৰ, লোকনাথ গোস্বামী, লগতে মোৰ গুৰুসকল প্ৰমুখ্যে বহুত মহান শিল্পী মৰম কুমাৰ দেৱ, ডেমক্ৰেচি লাইভৰ নিতন হাজৰিকা। গতিকে তেখেতসকল আহি উপস্থিত হ'ল। মোৰ সৌভাগ্য আচলতে। মোৰ খুব ভাল লাগিছে আজিৰ অনুষ্ঠানটি। হয়, আমাৰ মোৰ লিষ্টখন এতিয়া মোৰ মনত নাই। প্ৰথম ক শাখাৰ আমাৰ ক শাখাৰ 4জনকৈ ৰাখিব লগা হ'ল বিচাৰকে বিশেষভাৱে, কাৰণ কালি কম্পিটিশ্যন খুব টাফ কম্পিটিশ্যন হৈছিলে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰখা হৈছে আৰু বিচাৰকত 2টা বিশেষ পুৰস্কাৰ ৰখা হৈছে। আৰু খ শাখাৰো তেনেকুৱা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু বিচাৰকৰ এটা বিশেষ পুৰস্কাৰ ৰখা হৈছে। আৰু তবলাৰ কম্পিটিশ্যনো হৈ গ'ল, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰখা হৈছে। হয়, এতিয়া আমাৰ শিল্পীসকলৰ অনুষ্ঠান চলি আছে আৰু মাজে মাজে ল'ৰা ছোৱালীৰ অনুষ্ঠানো আছে। তেনেকৈ দিনটো গৈছে আৰু। দুদিনৰ কাৰ্যসূচীটো হৈ যায়, কাৰণ 3 মাহ ঘূৰাৰ ফলত 2 দিনৰ কাৰ্য হয়। সেই 3 মাহৰ অভিজ্ঞতাটো কওকচোন, কেনেকৈ সম্ভৱ হৈছিলে? কি ক'ম, আচলতে বহুত কষ্ট কৰিছোঁ, বহুত কষ্ট। অকল মই নহয়, মোৰ লগত মোৰ অভিভাৱকসকল, মোৰ লগত থকা নিৰ্মল গোস্বামী ছাৰ, মোৰ হাজবেণ্ড, গোটেইখিনি আমি বহুত ফুল ছাপোৰ্ট। মই পেৰেণ্টছখিনি, আমাৰ নতুন নাৰীৰ শিল্পীসকল সকলোৱে মোক ইমান ছাপোৰ্ট কৰিছে। মই সদায় তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকে মোক বহুত সহায় কৰিছে। পেৰেণ্টছবিলাকে মোক আজিও আপোনালোকে দেখিছে চাগে, ভাত দিয়াৰ পৰা আদি কৰি চাহ দিয়াৰ পৰা গোটেইখিনি মেনেজ কৰি আছে। গতিকে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নন্দিতাক মই লগ পাইছিলোঁ, কৰাজ গাইছিলোঁ। তেতিয়াৰ পৰাই আমি একেলগে য'ত যি প্ৰগ্ৰেমে হয় আমি একেলগে কৰাজ কৰোঁ। আজিও মাতিছে, এইকেইদিন আমি প্ৰেক্টিছ কৰি আছোঁ, কৰাজ গাইছোঁ। কিন্তু এতিয়া বিশেষ কাৰণত মানে মোৰ ঘৰত মানুহ ঢুকাইছে, সেইকাৰণে যাব লগা হ'ল। গতিকে নন্দিতা বহুত হাঁহিমুখীয়া, সংগীত প্ৰেমী আৰু ৰাইজক
অকণমান সময়তে মন বুটলিব পাৰে মানুহ ৰাইজৰ মানে ভগাই দিয়ে তাইৰ অন্তৰখন তাই ইমানেই ভাল যে অকণমান সময় পালে তাইক কোনো এৰিব নোৱাৰে মানুহ লাগে নিশ্চয় নন্দিতা বাইদেৱে যথেষ্টখিনি কষ্ট কৰিছে আৰু তেখেতে মোক এই অনুষ্ঠানত মাতিছে আৰু তেখেতৰ অনুষ্ঠানত আহি খুবেই ভাল লাগিছে আৰু এটা বাৰ্ষিক যি অনুষ্ঠান তেখেতলোকৰ এই অনুষ্ঠানত দেখা পাই খুবেই অভিভূত হৈ গৈছোঁ প্ৰায় 150-200 ষ্টুডেণ্ট আহিছে এটা দিনত ইমানখিনি ষ্টুডেণ্ট অহাটো সম্ভৱ নহয় আৰু সঁচা কথা ক'ব গ'লে আজিৰ অৰ্থত এবছৰত ইমানখিনি তেখেতে আপডেট হৈছে আৰু সেই হিচাপত তেখেতৰ অনুষ্ঠান হিট হৈ গৈছে আৰু আশা কৰিছোঁ যে অনাগত দিনত তেখেতৰ অনুষ্ঠান ছুপাৰ হিট হয় কৈছোঁ চকুৰ পলকতে এটা বছৰ পাৰ হৈ গ'ল আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলোঁ আৰু নন্দিতা আচলতে এনেকুৱা সংগীতক মনে প্ৰাণে ভাল পোৱা এগৰাকী নাৰী হৈছে নন্দিতা আৰু সংগীতৰ কাৰণে সকলো কৰিব পাৰে নন্দিতাৰ কষ্ট দেখিছোঁ আৰু গুৱাহাটীৰ নিচিনা এখন ঠাইত একক প্ৰচেষ্টাত সুন্দৰকৈ এই বিদ্যালয়খন সংগীত বিদ্যালয়খন প্ৰতিষ্ঠা কৰি এটা বছৰত আজি প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠিত হ'ল গতিকে নন্দিতাক আন্তৰিক অভিনন্দন জনাইছোঁ গতিকে এইদৰে বছৰি এইদৰে বৰ্ষপূৰ্তি উদযাপন কৰি থাকক আৰু বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ উত্তৰণ ঘটক নন্দিতাৰ সপোনৰ অন্য এটি নাম বাগদেৱী সংগীত বিদ্যালয় সেইটোৱে কামনা কৰিছোঁ মহানগৰীৰ তীৰ্থনাথ শৰ্মা সভাগৃহৰ পৰা মৰম কুমাৰৰ ৰিপৰ্ট ডেমক্ৰেচি লাইভ